হেল্ল' ফ্ৰেণ্ডছ, আজি বনাইছিলোঁ মিক্স ভেজিটেবল। তাৰে আপোনালোকৰ যি পচন্দ তাৰে দিব পাৰে, কিন্তু মোৰ যিকেইটা ওচৰত আছিলে মই সেইকেইটা দি বনালোঁ। ফ্ৰেঞ্চ বিন ল'লোঁ, প্ৰায় এপোৱা ওচৰা-ওচৰি, বিলাহী, জলকীয়া, বন্ধাকবি, গাজৰ, ৰঙালাও এডোখৰ আৰু লাও এডোখৰ, আৰু লগতে মাহজাতীয় বস্তু হিচাপে বুট আৰু অকণমান মটৰ ল'লোঁ। আৰু চয়াবিনটো মিক্স ভাজিত দিলে খুব ভাল পাওঁ মই নাখাওঁ, বাট মোৰ দি ভাল পাওঁ আৰু। কিন্তু এইয়া চাওকচোন, গোটেইখিনি কাটি মেলি সৰু সৰুকৈ এটা ছাইজত কাটি ল'ব, যাতে প্ৰতিটো বস্তু গলি আধা আধা গলি যায়। গোটেইখিনি বস্তু মিহি মিহিকৈ কুটি ভালদৰে ধুই ল'ব। আৰু তেল কুকাৰতে বনাব, এইটো কুকাৰত বনালে বেছি টেষ্ট হয় আৰু সোনকালে হৈ যায়। তেল অকণমান দিব, যাতে মানে সৰহ তেল দিলে যে সোৱাদ হ'ব সেইটো নহয়। মই সদায় কওঁ ল' বাজেটৰ ফুড বুলিকে, এইটো কাৰণে কওঁ তেল কমতো যাতে টেষ্ট হয়। আৰু মেইন ইনগ্ৰেডিয়েণ্ট থাকে মিক্স ভেজিটেবলৰ পাঁচফোৰণটো। আপোনালোকে যদি পাঁচফোৰণটো নিজে বনায় তেতিয়াহ'লে আৰু টেষ্ট হয়। এয়া পাঁচফোৰণ দি দিলোঁ, তাতে হিং অলপ দি দিলোঁ, আৰু কেঁচা জলকীয়া আৰু আদা অলপ কুটি দিলোঁ, আৰু পিঁয়াজ কেইডোখৰো মিহি মিহিকৈ কুটি দিলোঁ। সৰহ পিঁয়াজ নহয়, এনেই নামৰ কাৰণে, ফ্লেভাৰৰ কাৰণে পিঁয়াজ অকণো দি দিব। আৰু পিঁয়াজ আদা এইখিনি অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। আৰু কেঁচা জলকীয়া মাষ্ট বি দিবই লাগিব, তেতিয়াহে তাৰ টেষ্ট এটা আহে। আৰু হালধি কালাৰৰ কাৰণে, আৰু একো মছলা নিদিব। যদি আপোনালোকে, মই কৈছোঁ নহয়, হেল্থ আৰু সোৱাদ দুটা বিচাৰে তেতিয়াহ'লে একো নিদিব। সঁচাই খুব ধুনীয়া হয় খাবলৈ। হৈ গ'ল হালধি কালাৰ উঠি গ'ল যেতিয়া, চব্জিবোৰ লাহে লাহেকৈ দি দিব, আৰু অলপ অলপ চব্জি দি মাজে মাজে হিলাই থাকিব। তেতিয়া আপোনাৰ চব্জিখিনি ভালদৰে মছলা লাগি যাব। ইয়াত মছলা বুলি ক'লে নিমখ, জলকীয়া, আদা সেইকেইটা মেইন মছলা, আৰু পাঁচফোৰণৰ গোন্ধটোতো অলৰেডি লগে লগে ভাপতে সোমাই যায়। চ' সেইদৰে নিমখটো যাতে ভালদৰে লাগি যায় তাৰ ধ্যান ৰাখিব। আৰু এইদৰে হৈ গ'ল, লাহে লাহে আপুনি বগৰাই থাকিব। কাৰণ কি হয়, লাও যেতিয়া গৰম ভাপটো পায় তেতিয়া অকণ জহে, বন্ধাকবিটো তেনেকৈ জহি যায়। আৰু এই বুটখিনি আগে বইল কৰি ল'ব, তেতিয়াহে সিজিব। নহ'লে কি হয়, বুটটো টান থাকে ন, সেইটো কাৰণে। আৰু বুটটো আপুনি যদি চব্জিৰ মাজত টান টান পায় তেতিয়া ভাল নালাগে। সেইকাৰণে চব বস্তু একেটা জোখত সিজি যোৱাটো ভাল লাগে। চ' এয়া বুটখিনি ভালদৰে সৰু কুকাৰ এটাতে সিজাই ল'লোঁ মই, আৰু এয়া লাহেকৈ ওপৰৰ পৰা দি দিলোঁ। আৰু ওপৰৰ পৰা দেখিছেনে কিমানখিনি হৈ গ'ল। আৰু ইমানখিনি দেখিছিলে ন, এয়া নিমখৰ ভাপে চব্জিখিনি জহাই দিলে। আৰু এইদৰে ভালদৰে লুটিয়াই দি আৰু কুকাৰৰ লিডখন লগাই দিব। বেছি চিটি নামাৰিব। আৰু মইতো যিহেতু জল্দি জল্দি কৰিব আছিলে, সেইটো কাৰণে মই ফটাফট দুটা চিটি, মানে একদম হাই ফ্লেম নহয় আৰু মিডিয়াম ফ্লেমত দুটা চিটি দি আৰু নমাই দিলোঁ। এয়া চাই থাকক ভালদৰে, মানে এনেকুৱাকৈ লুটিয়াব যাতে ভালদৰে গাত নিমখ হালধিখিনি লাগি যায়। এনেই ডাঙৰ পাত্ৰ মোৰ নাছিলে, সেইটো কাৰণে মই এইটোতে বনালোঁ। আৰু জ্বলাটো যিহেতু অকণ কম নাছিলে, ওপৰৰ পৰা মই আৰু কেঁচা জলকীয়া দিলোঁ। আৰু কেঁচা জলকীয়াটো ওপৰৰ পৰা দিলেও একো নাইকিয়া বাৰু। এইখিনি হৈ গ'ল।